हेलो एवरीवन नतुन एटा भिडिओ লৈ আপোনালোকক স্বাগতম জনাইছো আজি শিৱৰাত্ৰি ঘৰৰ গোসাঁই ঠাই আগতে আজি সঞ্জুৱে মই ৰাতিপুৱা পূজা দিলু আৰু ঘটা অকন বনালো গোসাঁই থাপনাত আগবঢ়াই দিলু বাবাৰ ওচৰত আৰু আমাৰ ওচৰৰে এতিয়া বাবা মন্দিৰ আছে তাতে আজি আমাৰ সমূহীয়াকে পূজা কৰিব সকলোৱে আৰু পণ্ডিতজি আহিছে আৰু তিথিটো আজি দুপৰীয়া মিলিছে সেই কাৰণে এতিয়াহে আহিছে পণ্ডিতজি এতিয়া প্ৰায় 12টা বাজিলে এতিয়া মই তালে মন্দিৰলৈ যাবলৈ ওলাইছো ঘটা অকন লৈছো কেঁচা গাখীৰ লৈছো আৰু পানী বেলপাত তেল ধূপ লৈ সঞ্জুৱে মই যাম এতিয়া হেয়া কি ওলাইছে এই আমাৰ সঞ্জু একদম দুইটাই আজি পূজা পাতল কৰিলো কৰি এতিয়া দুইটাই যাও আৰু ভাবিছো ভিডিওটো আৰম্ভ কৰি লওঁ আপোনালোকৰ লগত শেয়াৰ কৰো লগ এতিয়া গৈ থাকো বলক দেখাই যাম বাৰু আপোনালোকক আজি শিৱ পূজাৰ এয়া মাটিৰে বনোৱা শিৱলিংগ ভাগত মই নিয়া বেলপাতৰে পূজা আৰম্ভ কৰিব ধৰিছে একে শিৱলিংগৰ জোখতে বেলপাত আৰু हेलो एवरीवन साकी बंती जलालु या आमार उसरे स एतिया नाम हुबो आमार गोपिनी आरो सकलोए या पूजा अर्चना करि আছে धूप साकी जलाइছে তালে पूजा आरम्भ हुबो आरो एतिया लाहे लाहे गोपिनी सकल आहिबो तस नाम गाम आमी सबे जलाइছো আমি साकी बंती जलाई सঞ্জুৱে মই আহিলু আহি এতিয়া অকমান জলপান অকমান দুইটাই খাই লওঁ আমি জলপান খুৱাই নাই তাৰো ভুক লাগিছে বুলে ওইটো গৈ আছে দেখিছেন নাই আমাৰ খুৰাহঁতৰ ঘৰতে এতিয়া ভোগ এয়া ৰান্ধি আছে দুজন ভকতে বুঝে পাও বাবা নাম গালু এতিয়া খোৱা বোৱাখিনি গুটি আমাৰ খুৰাহঁতৰ ঘৰতে চোতালতে কৰিব তাৰছত তাকে যাওঁ কিমান আগবাঢ়িছে ৰন্ধা বঢ়াটো হ'ল হোম দিব ধৰিছে এতিয়া হোম দিয়া হ'লে আৰু পূজা ভাঙিবই এতিয়া যাওঁ বলক সঞ্জুহঁতে কিনো কৰি আছে এইখন আমাৰ খুৰাহঁতৰ ঘৰ গৰম গৰম খিচিৰি পুৰা আমাৰ ইহঁত কেটা প্ৰথমতেই বহিছে ইহঁত কেটাক ভাং নিদিয়া লাডু খুৰীয়েকে দি আছে সিহঁতে কৈছে ভাং দিয়া লাড়ু নেকি আৰু লাগিব নে প্ৰখান পূজাৰ ভাঙৰ মিঠৈ এই তিনটা আৰু আমাৰ গোটেই ৰাইজ গোপিনী বহি সকলোৱে এনেকেই মানে চোতালত খাওঁ কিবা পূজা পাতল পাতিলে বৰ ভাল লাগে মোৰ ভাগৰ এয়া খিচিৰি পূজা ভাঙি আৰু প্ৰসাদ লৈ লাডু লৈ এতিয়া ঘৰলৈ আহি আছো আৰু এতিয়া ঘৰত গৈ অলপ ফ্ৰেছ হৈ লওঁ তাৰপিছত দেখাই যাম ভিডিঅ'টো শেষলৈ চাব পূজাৰ পৰা আহি অকণ ফ্ৰেছ হৈ ল'লো আৰু এতিয়া সন্ধিয়া লাগিব হ'ল সন্ধিয়া চাহৰ লগত খাবলৈ টেষ্টি পিঠা এটা বনাওঁ বলকচোন পাকঘৰলৈ যাওঁ ৰেচিপিটো আৰম্ভ পিঠা বনাবলৈ বাউল এটাতে আধা কাপতকৈ অকণমান বেছি চুজি লৈছোঁ সিমান সম পৰিমাণৰে শুকান পিঠাগুড়ি ল'লোঁ আৰু আধা কাপ মই ফ্ৰেছ দৈ লৈছোঁ আধা চামুচ চেনি আৰু জোখ অনুযায়ী নিমখ দিছোঁ আৰু ধুনীয়াকৈ মিক্স কৰি দিলোঁ আৰু এতিয়া কম কম পানীৰে এতিয়া ঠিক বেটাৰ এটা বনাই ল'ম আৰু এতিয়া মই বেটাৰটো গোলা হৈ গ'ল এইখিনি 10 মিনিটমানৰ কাৰণে ৰেষ্ট দি থৈ দিম আৰু পিঠাত দিবৰ কাৰণে ফিলিং এটা বনাই লওঁ দুটা বইল আলু লৈছোঁ পিহনা এখনৰে ধুনীয়াকৈ গ্ৰেট কৰি ল'লোঁ আৰু কেৰাহী এখন বহাই দিলোঁ তাত 2 চামুচ তেল দিলোঁ আৰু সবজি অলপ কাটি লৈছোঁ পিহনাতে দুটা গাজৰ পিহনাত মাৰি ল'লোঁ সুইট কৰ্ন ল'লোঁ পালেং পাত আৰু পিঁয়াজ পাত আৰু নহৰু পাত কেপচিকাম ধনিয়া কেঁচা জলকীয়া আদা অকণ ল'লোঁ আৰু তেলতে প্ৰথমতে পিঁয়াজ পাত আৰু নহৰু পাত দি দিলোঁ আৰু গোটেই সবজিখিনি দি দিলোঁ
আৰু তাত জোখ অনুযায়ী নিমখ দিলোঁ আৰু হালধি জিৰা ধনিয়া আৰু গৰম মছলা দিয়া ক্লিপটো অফ হৈ থাকিলে আৰু অকণমান চাট মছলাও দি দিছোঁ এতিয়া শেষত আৰু এতিয়া একদম মিডিয়াম ফ্লেমত চব্জিখিনি যেতিয়ালৈকে সিজি নাযায় তেতিয়ালৈকে ভাজি থাকিম আৰু এইখিনি ভাজোতে কমেও 5 মিনিটমান লাগিল চব্জিখিনি ধুনীয়াকৈ সিজি গ'ল আৰু এতিয়া গ্ৰেট কৰি লোৱা আলু দুটা দি দিলোঁ আৰু এতিয়া আলুৰ লগত চব্জিখিনি ধুনীয়াকৈ ডো ফ্ৰমত অহালৈকে ভাজি থাকিম আৰু এইখিনি ধুনীয়াকৈ ডো ফ্ৰমত আহিল এইখিনি ঠাণ্ডা কৰি লৈ আৰু বল বনাই ল'লোঁ আৰু মোৰ গোটেইখিনি বেটাৰৰে 6টা বল হ'ল আৰু ইফালে বেটাৰখিনিও মোৰ ফুলি গ'ল আৰু ইয়াত অলপ পানী দি অকণমান লিকুইড বনাই লওঁ আৰু এইখিনি ডাঠ হৈ গৈছে সেইকাৰণে ইয়াত অলপ পানী দি দিম এতিয়া মই পানী দি ধুনীয়াকৈ একদম ফিটি ল'ম আৰু এতিয়া মোৰ এইটো জোখতে মোৰ বেটাৰ হৈ যাব আৰু এতিয়া আধা চামুচতকৈ অকণমান কম খোৱা চ'ডা দিছোঁ তাতে অকণমান এক্টিভ হ'বৰ কাৰণে দৈ দি দিলোঁ 1 চামুচ আৰু একেটা ডাইৰেকশ্যনতে বেটাৰটো 3-4 মিনিট ধুনীয়াকৈ ফিটি ল'লোঁ আৰু মোৰ বেটাৰটো ৰেডি আৰু এতিয়া মই আজি তৰকা পেন এখনত পিঠাটো বনাম আৰু তৰকা পেনখন মোৰ পাতলা কিন্তু নন ষ্টিক তৰকা পেন হ'লে পিঠাটো বনাবলৈ ভাল একদম লো ফ্লেমত অকণমান তেল দিছোঁ 1 চামুচমান মাজতে এটা আলুৰ ফিলিংটো অলপ চেপেটা কৰি দি দিলোঁ তাৰ ওপৰতে আৰু 1 চামুচ দি দিলোঁ কাণৰ পৰা 1 চামুচমান তেল দি দিলোঁ ঢাকনা এখন লগাই দিলোঁ এইটো মানে আধা মিনিটতে হয় কিন্তু মই 1 মিনিটমান ৰাখাৰ কাৰণে পিঠাটো অকণমান দেৰি গৈছে একো নাই বাৰু তাৰ চাৰিও চাইডে 1 চামুচ আকৌ তেল দি দিলোঁ এটা পিঠা বনাওঁতে মানে 1 মিনিট লাগে আৰু এতিয়া আকৌ 1 চামুচমান বেটাৰ দি দিলোঁ তাতে ফিলিংটো ভৰাই দি আকৌ 1 চামুচমান বেটাৰ দি কাণেদি অকণমান ৰিফাইন গ্ৰীজ কৰি আকৌ ইটো পিঠাও তেনেকৈ আধা মিনিটতকৈ বেছি ৰাখিব নালাগে আধা মিনিটকৈ বেছি ৰাখিলে মানে দেই যায় আৰু তাতে মোৰ তৰকা পেনখন পাতলা আৰু নন ষ্টিক হ'লেতো বহুত ধুনীয়া হয় পিঠাটো আৰু খাবলৈও দেখিবলৈ যিমান ধুনীয়া খাবলৈও বিৰাট টেষ্টি হেল্ডিও হয় চুজি আৰু পিঠাগুড়িৰে বনোৱা আৰু মই বিলাহী চাটনিৰ লগত আজি সাৰ্ভ কৰিছোঁ ৰেচিপিটো কেনে পালে জনাব ৰেচিপিটো যদি ভাল পায় লাইক কৰিব কমেণ্ট কৰি জনাব আৰু আপোনালোকে ক'ৰ পৰা চাই আছে সেইটো জনাব আৰু এতিয়া সন্ধিয়া জীৱন দাও আহিছে আমি সকলোৱে বহি এনজয় কৰোঁ আজিৰ ভিডিঅ'টো ইয়াতে সামৰোঁ আজিৰ যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব বাই